হিমন্ত বিশ্বটো ইমান পঢ়া শুনা নাই ন মই এটা কথা কৈ থৈ যাওঁ দেই আপোনালোকে বহুত কথা কয় এই ডক্টৰেট হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেটৰ থেচিছখন অসমৰ কোনোবা মানুহে এতিয়ালৈকে দেখিছে নেকি অসমৰ মুখ্যমন্ত্ৰীজন একজন মহাপুৰুষ নহয় জানো তেওঁ মোটামুটি ঈশ্বৰৰ অৱতাৰ অসমৰ মুখ্যমন্ত্ৰীজন মোটামুটি ঈশ্বৰৰ অৱতাৰ তেওঁ যিবিলাক কেছ লাগিছিলে কোনো কেছৰ কাগজ কেতিয়াও থানাত প্ৰধানমন্ত্ৰী হিচাপে আমি যিজনক পাইছোঁ তেওঁ এজন অৱতাৰী পুৰুষ সেইদিনা দেখিলোঁ কালিতে পৰহি চাই আছিলোঁ মই কোনোবাই মোক দেখুৱাই আছিলে তেওঁ এই ভাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি কি নাম আমাৰ কি নামেই আছিলে ডোনাল্ড জে ট্ৰাম্প হিন্দীয়ে তেনেকুৱা মুটুকা ফুৰা কাগজ এখনৰ পৰা চাই বুজাই আছে কিয়নো ভাই কাগজৰ পৰা যদি মুটুকা ফুৰা কাগজৰ পৰা ক'বই লাগে ভঙাই ইংৰাজীতহে কচোন ভাই অৰ্থনীতি বুলি সেই তৃতীয় বৃহত্তম অৰ্থনীতিৰ এখন ৰাজ্যই তাকো 5 নম্বৰ ভিতৰত থকা এখন ৰাজ্যই তাৰ মুখ্যমন্ত্ৰী আৰু তাৰ মন্ত্ৰীসকলে জাপানৰ প্ৰধানমন্ত্ৰীক লৈ আহিবলগীয়া যিটো উৎসাহ এই উৎসাহটো আমাৰ গাঁৱৰ বলিন গগৈৰ উৎসাহটোৰ নিচিনাই লাগে মানে যদি মেয়ৰ জ্ঞাত নহয় মেয়ৰে এটা বাক্য কৈ দিলে ক'লেহেঁতেন যে এইটো হিমন্ত বিশ্ব শৰ্মাই মুখাই জুবিন গাৰ্গৰ ছবি অংকন কৰিবৰ কাৰণে আমি কাৰো পাৰ্মিশ্যন লোৱাৰ দৰকাৰ নাই আৰু কোনেও পাৰ্মিশ্যন দিব নোৱাৰে কোনো দিয়াৰ দৰকাৰো নাই বন্ধ কৰাৰো কাৰো অধিকাৰ নাই দিবও নোৱাৰে পাৰ্মিশ্যন আমি য'ত মন যায় ত'তে জুবিন গাৰ্গৰ ছবি আঁকিম ইজ বেক প্ৰথমে শুনোৱা হওক তেওঁৰ কথাবোৰ জাপানৰ প্ৰধানমন্ত্ৰী আহিবৰ কাৰণে আমাৰ মৰমৰ জুবিন গাৰ্গৰ পত্ৰিত মচি দিয়া যিটো কাৰবাৰ সেইটোক আমি সমগ্ৰ অসমবাসী ৰাইজে ইতিমধ্যে নিন্দা কৰিছোঁ আৰু ইতিমধ্যে মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ সেই ছবিখন পুনৰ অংকন কৰি অসমীয়া মানুহৰ আৱেগ অসমীয়া মানুহৰ জাতীয়তাবোধ আৰু জুবিন গাৰ্গৰ প্ৰতি অসমীয়া মানুহৰ যি মৰম সেই মৰমক আকৌ এবাৰ প্ৰতিষ্ঠা কৰিলে তাৰ কাৰণে মই মাৰ্চেল বৰুৱা আৰু তেওঁৰ সহযোগীসকলক আৰু লগতে যিসকলে মাৰ্চেল বৰুৱাক সহযোগ কৰিবৰ কাৰণে হিচাপত বা হাজাৰ হিচাপত মানুহ আহি উপস্থিত হ'ল মই সকলোৰে প্ৰতি অভিনন্দন জ্ঞাপন কৰিছোঁ অখিল গগৈ বিস্ফোৰক দাবী গণেশগুৰি ছবিখন এইকাৰণেই মুচি দিয়া হৈছে কাৰণ মানুহজন আছিল জুবিন গাৰ্গ আৰু তাত লিখা আছিল কমৰেড নেভাৰ ডাইজ এই বিশেষ বাক্যশাৰীৰ বাবে যেন চকু কপালত উঠিল একাংশৰ কেৱল ইমানেই নহয় এই প্ৰসংগক টানি আনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ কটাক্ষ কৰে বিধায়কগৰাকীয়ে কি ক'লে শুনোৱা হওক এতিয়া কথাটো হ'ল যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব আমি দেখিছোঁ যে চাৰিওফালে ৰং কৰা হৈছে জুবিন গাৰ্গৰ পৰ্ট্ৰেইট মচি দিয়া হৈছে আৰু পকা ৰাস্তাৰ ওপৰতে একেবাৰে পকী পথতে কিছুমান গছো ৰুই দিয়া দেখিবলৈ পাইছোঁ ৰাস্তাত একদম পকা ৰাস্তাৰ ভিতৰত ব্লাক টপিঙৰ অকণমান ভাঙি তাতে গছ ৰুই থকা দেখিবলৈ পোৱা গৈছে আৰু এনেকুৱা ধৰণে অসম চৰকাৰে দেখুৱাব খুজিছে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখনৰ এইবাৰ এটা আমূল পৰিৱৰ্তন হৈ যাব জাপানৰ প্ৰধানমন্ত্ৰী আহি অসমখন পৰিৱৰ্তন কৰি থৈ গুচি যাব জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমৰ অৰ্থনৈতিক অৱস্থা সাংঘাতিক ধৰণে ভাল হ'ব আৰু অসম এখন উন্নত ৰাজ্যত পৰিণত হ'ব এনেকুৱা ধৰণৰ বা অসমক দয়া কৰিব পৰৱশ কৰিব মৰম কৰিব কিবা এটা দি যাব তেনেকুৱা ধৰণৰ এটা ভাৱ প্ৰদৰ্শন কৰা দেখা গৈছে আমি কা আন্দোলনৰ সময়তো দেখিছিলোঁ যে জাপানৰ প্ৰধানমন্ত্ৰী অহাক লৈ অসম চৰকাৰ সাংঘাতিক ধৰণৰ সোচ্চাৰ হৈছিল আৰু কা আন্দোলনকাৰীয়ে যেতিয়া সেই সময়ৰ গুৱাহাটীত থকা মইতো জেলতে আছিলোঁ আন্দোলনকাৰীয়ে যেতিয়া তাৰ প্ৰতিবাদ কৰিছিলে তাৰ কাৰণেই গোটেই অসমৰ ডেভেলপমেণ্ট স্তব্ধ হৈ গ'ল বুলি হাল্লা হুলস্থুল লগাইছিল এই কথাটো শুনিলে তাৰমানে মোৰ আমাৰ গাঁৱৰ এটা কাহিনীলৈ মনত পৰে আমাৰ গাঁৱত মানে বলিন গগৈ বুলি এঘৰ মানুহ আছে মানুহঘৰ আমাৰ গাঁওখনৰ পকা ঘৰ থকা এটা ঘৰ সদায় কৈ থাকে যে আমাৰ ঘৰৰ অৱস্থা খুব ভাল আমি গাঁৱৰ ধনী মানুহ
আমাৰ গাঁৱৰ অৱস্থা আমাৰ ঘৰৰ অৱস্থা দিনে দিনে ভাল হৈ আছে। মোটামুটি মানুহটোৰ মুখত সদায় চহকী মানুহৰ অহংকাৰী মানুহৰ এটা ছবি এটা সদায় বলিন গগৈৰ মুখত দেখিবলৈ পাওঁ, সাধাৰণতে দেখিবলৈ পাওঁ। কিন্তু এদিন মই নিজে দেখিছিলোঁ গাঁৱত থাকোঁতে যে বলিন গগৈ ঘৰলৈ কোনোবা ডাঙৰ গাড়ী লোৱা অতিথি এজন আহিছিলে আৰু অতিথিজন অহাৰ কাৰণে বলিন গগৈয়ে মানে গোটেই হাল্লা কৰি দিছে, হুলস্থুল কৰি দিছে। এতিয়া মোৰ ঘৰলৈ ইমান ডাঙৰ মানুহ আহিছে আৰু মোৰ নিচিনা মানুহৰ ঘৰলৈহে এনেকুৱা ডাঙৰ মানুহ আহে। আৰু সেই অতিথিজন অহাৰ কাৰণে তেওঁৰ ঘৰখনৰ এতিয়া আৰু মান সন্মান বাঢ়িব, বহুত বস্তু তেওঁলোকে পাব, বহুত মানে কিবা কিবি খাবলৈ বস্তু আনিব, তেওঁলোকৰ পৰিয়ালৰ কাৰণে বস্তু আনিব, এনেকুৱা ধৰণৰ এটা ব্যাপক প্ৰচাৰ কৰা আমাৰ গাঁওখনত মই ফিতাহী মাৰি থকা দেখিবলৈ পাইছিলোঁ। মোৰ সেইকাৰণে এতিয়া মানে জাপানৰ প্ৰধানমন্ত্ৰী অহাক লৈ যি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে অসম এতিয়া ভাৰতবৰ্ষৰ ভিতৰতে 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন। ভাৰতবৰ্ষ এতিয়া পৃথিৱীৰ 3য় বৃহত্তম অৰ্থনীতি বুলি কয়। সেই 3য় বৃহত্তম অৰ্থনীতিৰ এখন ৰাজ্যই, তাকো 5 নম্বৰ ভিতৰত থকা এখন ৰাজ্যই তাৰ মুখ্যমন্ত্ৰী আৰু তাৰ মন্ত্ৰীসকলে জাপানৰ প্ৰধানমন্ত্ৰীক লৈ আহিবলগীয়া যিটো উৎসাহ, এই উৎসাহটো আমাৰ গাঁৱৰ বলিন গগৈৰ উৎসাহটোৰ নিচিনাই লাগিছে। আমাৰ গাঁৱৰ বলিন গগৈয়ে মানে ধনী মানুহ এটা আহিব বুলি ভাবি মানে যিধৰণে তেওঁৰ ঘৰলৈ কি আনিব, কি ধৰণৰ মিঠাই আনিব, কি ধৰণৰ বস্তু দিব, কি ধৰণৰ গিফ্ট দিব, এই ধৰণে গাই বাই ফুৰিছিলে, তেনেকুৱা ধৰণৰ এটা কাৰবাৰ এটা দেখিবলৈ পাইছোঁ। সেইকাৰণে মই ভাবোঁ যে এইটো হ'ল এটা ভিক্ষাবৃত্তি। আমি আমাক নিজকে স্বাৱলম্বী কৰিবৰ কাৰণে, নিজকে ধনী কৰিবৰ কাৰণে, নিজকে সম্পদশালী কৰিবৰ কাৰণে, নিজকে এখন ঔদ্যোগিক ৰাজ্য কৰিবৰ কাৰণে, আত্মনিৰ্ভৰশীল ৰাজ্য কৰিবৰ কাৰণে, বছৰৰ সকলো সময়তে খেতি কৰি অসমক ধনী ৰাজ্য কৰিবৰ কাৰণে আৰু অসমত ইণ্ডাষ্ট্ৰি খুলি নিজেই নিজৰ পুঁজিৰে ইণ্ডাষ্ট্ৰি খুলি চৰকাৰ আৰু মানুহৰ টকাৰে ইণ্ডাষ্ট্ৰি খুলি অসমৰ সকলো যুৱক যুৱতীকে সংস্থাপন দিয়াৰ কথাটো চিন্তা কৰিব নোৱাৰি জাপানৰ প্ৰধানমন্ত্ৰীক লৈ যি ধৰণে এটা ইউফৰিয়া তৈয়াৰ কৰা হৈছে, এইটো দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ। আৰু সেইকাৰণে জাপানৰ প্ৰধানমন্ত্ৰীক লৈ আমাৰ মৰমৰ, আমাৰ হৃদস্পন্দন স্বৰূপ জুবিন গাৰ্গক এনেকৈ মচি দিবলগীয়া ঘটনাটোক নিন্দা কৰিছোঁ আৰু ভৱিষ্যতে এনেকুৱা কাম নকৰিবৰ কাৰণে চৰকাৰক সকীয়াই দিছোঁ। মানে যদি মেয়ৰ জ্ঞাত নহয়, মেয়ৰে এটা বাক্য কৈ দিলে ক'লেহেঁতেন যে এইটো হিমন্ত বিশ্ব শৰ্মাই মোচাইছে। আচলতে হ'ব পাৰে জি এম চিয়ে তাৰমানে এইটো বোধহয় এইটো PWD ডিপাৰ্টমেণ্টৰ কাম, মই যিমান দূৰ জানো PWD বিল্ডিং আৰু ৰোডছৰ কাম হ'ব। গতিকে যিহেতু PWD ডিপাৰ্টমেণ্টে ইয়াৰ কামবিলাক ডাইৰেক্টলি কৰে আৰু তাৰ কাৰণে কেতিয়াও কোনো ক্ষেত্ৰতে চাগে এনেকৈ GMCক জনাই নাথাকে। গতিকে মই ভাবোঁ যে সেইকাৰণে আপোনালোকে এনেই মেয়ৰক ধৰি আছে, মেয়ৰ ইমান ডাঙৰ মানুহ নহয়, এই গোটেই ছবিখন মচাইছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা হ'ল PWD মিনিষ্টাৰ। গতিকে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক ভালকৈ ধৰিবলৈ বেয়া পাই কাৰণেহে চাগে অকল মেয়ৰক বেছিকৈ ধৰি আছে যেন লাগে মোৰ। কমৰেড মানে বন্ধু, সতীৰ্থ। আজিকালি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত প্ৰত্যেকজন মানুহক আজিকালি কমৰেড বুলি কয়। আমাৰ ইয়াৰ মানুহবিলাকে পঢ়া শুনা নকৰে, নাজানে, গৱেষণা নকৰে, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এখনো কিতাপ নপঢ়ে কাৰণে এনেকুৱা সৰু সৰু কথাবিলাকত লাগি থাকে। কমৰেড মিনছ সতীৰ্থ, বন্ধু। গতিকে কমৰেড শব্দটোক লৈ আজিকালি কিছুমান শব্দ আপুনি ইণ্টাৰনেশ্যনেল যিকোনো ক্লাছিক যদি পঢ়ে, কিছুমান শব্দ সোমাই গ'ল আৰু সেই শব্দবিলাকক লৈ কোনেও আজিকালি ডিবেট নকৰে। অসমৰ বহুত মানুহে একো পঢ়া শুনাই নকৰে, নাজানে, কেতিয়াও এখন ইণ্টাৰনেশ্যনেল ক্লাছিক পঢ়ি পোৱা নাই, ভাল কিতাপ এখন পঢ়ি পোৱা নাই জীৱনত। গতিকে সেইবিলাক মানুহে এনেকুৱা ধৰণৰ কিবা কমৰেড চমৰেড শব্দবিলাকক লৈ মানে সমালোচনা কৰি থাকে। মই ভাবোঁ যে এইটো তেনেই সৰু শব্দ এটা। কমৰেডছ মানে সতীৰ্থ, কমৰেডছ মানে বন্ধু, কমৰেড মানে কি ক'ব আপোনাৰ সংগ্ৰামী সতীৰ্থ।
3 তাৰিখলৈকে আৰক্ষীয়ে আচলতে হেঁচা প্ৰদান কৰিছে যে ছবি অংকন কৰিব নোৱাৰে, পুনৰ অংকন কৰিব নোৱাৰে বুলি মাৰ্শ্বেলে নিজে কৈছে 3 তাৰিখে। তাৰ পাছত আৰে জুবিন গাৰ্গৰ ছবি অংকন কৰিবৰ কাৰণে আমি কাৰো পাৰ্মিশ্যন লোৱাৰ দৰকাৰ নাই, আৰু কোনেও পাৰ্মিশ্যন দিব নোৱাৰে, কোনো দিয়াৰ দৰকাৰো নাই, বন্ধ কৰাৰো কাৰো অধিকাৰ নাই, দিবও নোৱাৰে পাৰ্মিশ্যন। আমি য'ত মন যায় ত'তে জুবিন গাৰ্গৰ ছবি আঁকিম, য'ত মন যায় আমি তাতে ক'ম। আপোনালোকে যিটো বস্তুক লৈ আচলতে মেইনলি ধৰিব লাগে যে অসমখন কি পৰ্যায়ৰ এখন পুলিচ ষ্টেটত পৰিণত হৈ গৈছে। এখন সৰু মৰেল, হয়নে? জুবিন গাৰ্গৰ এখন সৰু মৰেল, বহুত ডাঙৰ মৰেলো নহয়, এখন সৰু মৰেল, যিখন সৰু মৰেলে এখন অভাৰব্ৰিজৰ তলত ঢেৰ কিবা কিবি লিখা থাকে, তাৰ ভিতৰত এখন সৰু মৰেল। সেই মৰেলখন এটা কাৰণতে মচি দিছে যে সেইজন জুবিন গাৰ্গ। সেই মৰেলখন এটা কাৰণতে লিখি দিছে যে তাত লিখি থোৱা আছে যে কমৰেডছ নেভাৰ ডাই বা কমৰেড নেভাৰ ডাইজ। এই যে কমৰেড বা সংগ্ৰামী সতীৰ্থ শব্দটো লিখি থৈছে, এইটোৱে ইহঁতৰ মূৰটো কামোৰণি কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ। এই অহা যোৱা কৰি থাকোঁতে যে দেখে কমৰেড শব্দটো, হিমন্ত বিশ্বটো ইমান পঢ়া শুনা নাই ন। মই এটা কথা কৈ থৈ যাওঁ দেই, আপোনালোকে বহুতে বহুত কথা কয়। এই ডক্টৰেট, হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেটৰ থেচিছখন অসমৰ কোনোবা মানুহে এতিয়ালৈকে দেখিছে নেকি? মোক কওক। মই গুৱাহাটী বিশ্ববিদ্যালয়ত কিমান দিন বিচাৰি গ'লোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত চবৰে ডক্টৰেটৰ থেচিছখন আছে, হিমন্ত বিশ্ব শৰ্মাৰখন নাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ হেড চবকে সুধিছোঁ, বোলো হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন মই অকণ পঢ়ি চাব খোজোঁ, সেই ডিপাৰ্টমেণ্টতো থেচিছখন নাই। আটাইতকৈ ইণ্টাৰেষ্টিং কথা, ভাৰতবৰ্ষৰ সকলো থেচিছবিলাক ৰখাৰ কাৰণে এটা ৱেবছাইট থাকে, পৃথিৱীৰ চবৰে আপোনাৰ থেচিছৰ ৱেবছাইট আছে, ৱেবছাইটত থেচিছ আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন ৱেবছাইটতো নাই। ভাৰতবৰ্ষৰ একাডেমিক জগতত যিটো ৱেবছাইটত থেচিছবিলাক থাকে, এজনে হ'ল অসমৰ একমাত্ৰ ডক্টৰ, PhD, ডক্টৰধাৰী একমাত্ৰ পণ্ডিত, যিজন পণ্ডিতৰ থেচিছখন পৃথিৱীৰ কোনো মানুহে আজিলৈকে দেখি পোৱা নাই। এই থেচিছক যে আমি কিমান কাহিনী শুনিছোঁ নহয়, মই সেইকাৰণে কেতিয়াবা সুধিব খোজোঁ, বেয়াও লাগে, এইবিলাক পাৰ্চনেল কথা নিচিনা কৈ যায় যে আপোনাৰ থেচিছখন মোৰ এদিন চাবলৈ মন গৈছিলে, এখন পঢ়ি চাবলৈ মন গৈছিলে, আপুনি কিহৰ ওপৰত থেচিছ লিখিছিলে? এনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাতিলোঁ, যিজন মানুহৰ কি হৈ গ'ল, থেচিছখন ইউনিভাৰ্চিটিত নাই, লাইব্ৰেৰীত, যিজন মানুহৰ থেচিছখন ডিপাৰ্টমেণ্টত নাই, যিজন মানুহৰ থেচিছখন ভাৰত চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইটত নাই, যিজন মানুহৰ কাগজবিলাক থানাত তাৰ কোনো ধৰণৰ পুৰণি যিমানবিলাক দাদা গোচৰৰ যিমান, আকৌ এক্সটৰ্চন গোচৰৰ যিমান কেছ আছিলে তাৰ কাগজবিলাক থানাত নাই, চাৰ্জশ্বিটবিলাক আকৌ কোৰ্টত নাই। অসমৰ মুখ্যমন্ত্ৰীজন একদম মহাপুৰুষ নহয় জানো? তেওঁ মোটামুটি ঈশ্বৰৰ অৱতাৰ, অসমৰ মুখ্যমন্ত্ৰীজন মোটামুটি ঈশ্বৰৰ অৱতাৰ। তেওঁ যিবিলাক কেছ লাগিছিলে, কোনো কেছৰ কাগজ কেতিয়াও থানাত থাকিব নোৱাৰে, চাৰ্জশ্বিট নাই। কেছত যিমান গোচৰ লাগিছিলে সেইবিলাক চব কোৰ্টত যে থাকে, কোৰ্টৰ পৰাই নাইকিয়া হৈ গ'ল নিজে নিজে, কাৰণ ভগৱানৰ তেওঁ অৱতাৰ, ভগৱানে তেওঁক লীলা কৰি দিলে। গতিকে হিতেশ্বৰ শইকীয়াৰ দিনতে তেওঁৰ যিমানবিলাক এনেকৈ কোৰ্টৰ গোচৰ লাগিছিলে, কোৰ্টৰ কাগজ, কোৰ্টত থকা, কোৰ্টৰ মানে হেৰিয়াৰ পৰা কি কয়, গডৰেজৰ পৰা, এইটো কি কয়, আলমাৰীৰ পৰাই আপোনাৰ তেওঁৰ হেৰিয়াৰ কাগজখন নাইকিয়া হৈ গ'ল, কি কয় আপোনাৰ চাৰ্জশ্বিটখন নাইকিয়া হৈ গ'ল, কেছ ডায়েৰী নাইকিয়া হৈ গ'ল, চাৰ্জশ্বিট নাইকিয়া হৈ গ'ল, ৰিপৰ্টছবিলাক নাইকিয়া হৈ গ'ল, আৰু সেইকাৰণে কেছবিলাকে নাইকিয়া হৈ গ'ল কোৰ্টৰ পৰা। এতিয়া অসমৰ মুখ্যমন্ত্ৰী তাৰপিছত PhD হ'ল, PhD ডক্টৰেট ল'লে, ডক্টৰেট লৈ যোৱাৰ পাছত এনেকুৱা ডাঙৰ মানুহ, তেওঁ ভগৱানৰ অৱতাৰ, গতিকে তেওঁ নিশ্চয় সেই থেচিছো ভগৱানৰে ঐশ্বৰিক শক্তি আছিলে, ঐশ্বৰিক শক্তিৰ ফলত লিখিছিলে। গতিকে না ডিপাৰ্টমেণ্টত আছে, না গুৱাহাটী ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীত আছে, না ভাৰত চৰকাৰৰ যিটো সকলো থেচিছবিলাক এটা ৱেবছাইটত থাকে, ৱেবছাইটটোৰ নামটো মই দি দিম বাৰু আপোনালোকক, সেই ৱেবছাইটটোতো নাই। গতিকে এনেকুৱা এজন মহান ব্যক্তিৰ কথাটো অসমৰ মানুহে এনেকুৱা এজন ইমান ধুনীয়া মহান এনেকুৱা অৱতাৰী পুৰুষ এজনক মুখ্যমন্ত্ৰী পোৱাটো কিমান সৌভাগ্যৰ কথা। প্ৰধানমন্ত্ৰী হিচাপে আমি যিজনক পাইছোঁ তেওঁ এজন অৱতাৰী পুৰুষ। সেইদিনা দেখিলোঁ, কালিতে পৰহি চাই আছিলোঁ মই, কোনোবাই মোক দেখুৱাই আছিলে, তেওঁ এই ভাৰত কি আমেৰিকাৰ ৰাষ্ট্ৰপতি কি নাম আমাৰ
কি নামে আছিলে ডোনাল্ড ট্ৰাম্প ট্ৰাম্পক হিন্দীত এনেকুৱা মুটুকা পুৰা কাগজ এখনৰ পৰা চাইহে বুজাই আছে। সেই নহয়, কাগজৰ পৰা যদি মুটুকা পুৰা কাগজৰ পৰা ক'বই লাগে, ভঙাই ইংৰাজীতহে কচোন ভাই। ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত এজন প্ৰধানমন্ত্ৰী ৪ৰ্থ শ্ৰেণীলৈকে পঢ়িছিলে, চাহ বিক্ৰী কৰিছিলে। তো সেই মানুহজনে গৈ প্ৰধানমন্ত্ৰী কৈছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ লগত কথা পাতোতে এনেকুৱা ভগা চিগা কাগজ এখনত এনেকৈ লুকুৱাই ৰাখিছে, তাকো নেদেখিব বুলি তেনেকৈ ভগা চিগা কাগজ এখনত ৰাখিছে। তাকো হিন্দীতনো বাৰু সেই কথাকেইটা কয়নে? আৰু হিন্দী যিকেইটা কৈছে মোটামুটি ময়ো সেনেকুৱা হিন্দী ক'ব পাৰিম, আৰু সেইকেইটা হিন্দী ক'বৰ কাৰণে মই কাগজ এখন চাবই নালাগে। ইমান সাধাৰণ কথা কৈছে নহয়। এনেকুৱা মানুহক প্ৰধানমন্ত্ৰী আপোনালোকে অৱতাৰ পুৰুষ পাতি দিছে। আমাৰ অৱতাৰ পুৰুষ আমাৰ হিমন্ত বিশ্ব শৰ্মা, দুজন এনেকুৱা অৱতাৰ পুৰুষ যাক মই হিটলাৰ নাম দিছোঁ। দুইজনৰ নামে মই, এজন ডাঙৰ হিটলাৰ, এজন সৰু হিটলাৰ। এই দুইজনে আপোনালোকে শাসন কৰিবলৈ দিছে আৰু কি কৰিব এতিয়া? দেশ বৰ ধুনীয়াকৈ চলি আছে। সেইকাৰণে শেষত আপোনাক সুধিছোঁ, জাপানৰ প্ৰধানমন্ত্ৰী আহিলে আমাৰ অসমৰ ঔদ্যোগিক খণ্ডত যথেষ্ট উন্নয়ন হ'ব বুলি কৈছে, নিবনুৱাসকলে চাকৰি পাব বুলি কৈছে। গতিকে আপুনি মই তেনেকৈ যিবিলাক মানুহে ভাবে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখনৰ উদ্যোগীকৰণ হ'ব, নিবনুৱা সমস্যাৰ সমাধান হৈ যাব বুলি যিবিলাক মানুহে ভাবে, মই তেওঁলোকক কওঁ যে এইবিলাক কথা আপোনালোকে ভাবি থকাতকৈ ঘোঁৰাৰ ঘাস কটাটো বেছি দৰকাৰী কাম। ঘোঁৰাৰ কাৰণে ঘাস কটাটো বেছি দৰকাৰী কাম। এইবিলাক ভাবি চিন্তি লাভ নাই। পৃথিৱীৰ কোনেও কাকো এনেকৈ গিফ্ট দি মৰম কৰি কোনেও কাকো পৃথিৱীত ধনী কৰিব পৰা নাই। পৃথিৱীৰ কোনো আলহীয়ে আহি কোনো গৃহস্থক আজিলৈকে পৃথিৱীত অৱস্থাৰ পৰিৱৰ্তন কৰি দিছে বুলি মই ক'তো শুনিবলৈ পোৱা নাই। আৰু বিশেষকৈ আমাৰ নিচিনা তৃতীয় অৰ্থনীতিৰ ৰাষ্ট্ৰ, পৃথিৱীৰ ভিতৰতে তৃতীয় বৃহৎ অৰ্থনীতিৰ ৰাষ্ট্ৰ, আৰু ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যবিলাকৰ ভিতৰত এখন শ্ৰেষ্ঠতম ৰাজ্য। সেই শ্ৰেষ্ঠতম ৰাজ্যক আৰু জাপানৰ প্ৰধানমন্ত্ৰী আহি একদম ভাগ্য বদলাই দিব বুলি ভবাটো, মই আকৌ ক'লোঁ, ঘোঁৰাৰ ঘাস কটা আৰু এনেকুৱা ধৰণৰ ফাটলামি কথাবিলাক পাতি থকা একেটাই কথা। হয়, আমি সদায় দেখিছিলোঁ যে যেতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত খাৰুৱা তেলৰ দামটো বাঢ়িছিলে, লগে লগে আমাৰ ইয়াত ৰকেটৰ নিচিনাকৈ পেট্ৰল ডিজেলৰ দাম বাঢ়িছিলে, গেছ চিলিণ্ডাৰৰ দাম বাঢ়িছিলে। এতিয়া ৰকেটতকৈ বেছি তললৈ এনেকৈ কামকৈ খাৰুৱা তেলৰ দাম কমি আহিলে। কিন্তু এতিয়ালৈকে না গেছ চিলিণ্ডাৰৰ দাম কমিছে, না পেট্ৰলৰ দাম কমিছে, না ডিজেলৰ দাম কমিছে। গতিকে মই অতি সোনকালে অসম আৰু ভাৰতবৰ্ষৰ ডিজেল, পেট্ৰল আৰু গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰিবলৈ আৰু আগতে যিমানকৈ আছিলে তাতকৈ বহু বেছি কমাবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এইবাৰ আকৌ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়ত প্ৰতিক্ৰিয়া অখিল গগৈ। যোৱা 5 বছৰত মুখ্যমন্ত্ৰীৰ পিছত কামৰ মন্ত্ৰী এজনেই আছিল, সেইজন আছিল মন্ত্ৰী পীযুষ হাজৰিকা। কিন্তু এইবাৰ মন্ত্ৰীসভাত আটাইতকৈ যদি মৰ্যাদা হ্ৰাস কৰা হৈছে, সেইজন হ'ল পীযুষ হাজৰিকা। আনহাতে জয়ন্ত মল্লক বৰুৱাক ভাল বিভাগ দিয়া হৈছে। তাৰ আঁৰৰ ৰহস্য কি? শুনো আহক অখিল গগৈৰ মুখেৰে। ব্যস্ত থকা দেখা পোৱা গৈছে, যিটো মন্ত্ৰীসভা সম্প্ৰসাৰণ হৈছে, আপুনি যিহেতু ইমান দিন নাছিলে, গতিকে সম্প্ৰসাৰিত মন্ত্ৰীসভাক লৈ পেলাই কি ভাবে? অসমত যিখন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল, মই যোৱা 5 বছৰত দেখিছিলোঁ যে আচলতে অসমত মন্ত্ৰী মানে এজনেই মন্ত্ৰী আছিল। মুখ্যমন্ত্ৰীৰ পাছত কামৰ মানুহ এজনেই আছিলে, সেইজন আছিলে পীযুষ হাজৰিকা। মিছা কৈ লাভ নাই, মোৰ লগত সদায় কাজিয়া হয়, মোৰ লগত সদায় তেওঁ, কাৰণ আছিলে আপোনাৰ আমাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী আছিলে, সদায় বিধানসভাত মোৰ লগত তেওঁৰ কাজিয়া হয়। কিন্তু কাৰ্যত অসমত মুখ্যমন্ত্ৰীৰ পাছত যোৱা 5 বছৰত এজনেই মন্ত্ৰী আছিলে, কামৰ মন্ত্ৰী আছিলে, সেই মন্ত্ৰীজন আছিলে পীযুষ হাজৰিকা। আৰু এইবাৰৰ মন্ত্ৰীসভাখনত আটাইতকৈ বেছি ডিগ্ৰেডেড কৰা হ'ল, আটাইতকৈ বেছি মৰ্যাদাহানি কৰা হ'ল, আটাইতকৈ বেছি লঘু কৰি দিয়া হ'ল পীযুষ হাজৰিকা। মই সুধিলোঁ বহুতক, মই এইকেইদিন ব্যস্ত আছিলোঁ ঘৰৰ কামত, তো গতিকে বিভিন্নজনে মোক কৈ আছে যে পীযুষ হাজৰিকাক ডিগ্ৰেড কৰিলে মুখ্যমন্ত্ৰীয়ে। পীযুষ হাজৰিকাক আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত ইতিমধ্যে বিসম্বাদ আৰম্ভ হৈ গৈছে। পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ চকীখনৰ পিনে চকু দিছিলে, সেইকাৰণে তেওঁ খেদিলে বুলি কৈ আছে মোক। মই কৈ থকা শুনিবলৈ পাইছোঁ। তো আৰু কৈ আছে যে দুটা কাৰণত পীযুষ হাজৰিকাক এবাৰ
গুৰুত্ব কমাই দি আপোনাৰ জয়ন্ত মল্ল বৰুৱাক গুৰুত্ব বঢ়াই দিছে। 1 নম্বৰ কথাটো হ'ল বোলে পীযুষ হাজৰিকাই এই সময়খিনিত ইমান বেছি সম্পত্তি কৰিলে যে RSS, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ চকুত পৰিছে। মোৰ তেতিয়া আকৌ মনত পৰিছে যে আৰে ভাই, যদি আটাইতকৈ বেছিকৈ সম্পত্তি কৰাৰ কাৰণে কোনোবাই মন্ত্ৰীসভাৰ পৰা গুৰুত্ব কম পাব লাগে, তেতিয়াহ'লে সেই মানুহজন নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই হ'ব লাগে। অসমততো আটাইতকৈ বেছি সম্পত্তি কৰিছে, 2 নম্বৰী ইলিগেল টকা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গতিকে যদি আটাইতকৈ বেছি 2 নম্বৰী টকাৰ কৰাৰ কাৰণে কাৰোবাৰ মন্ত্ৰিত্ব কাট যাব লাগে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব নালাগে। কিন্তু পীযুষ হাজৰিকাৰ মন্ত্ৰিত্ব হ্ৰাস পাইছে, গুৰুত্ব হ্ৰাস পাইছে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ আকৌ গুৰুত্ব বৃদ্ধি পাইছে। এইটো কেনেকুৱা ধৰণৰ নৈতিকতা? নাম্বাৰ 1। নাম্বাৰ 2, মই শুনিছোঁ যে নহয় আৰু এটা কথা আছে যে আগতে পীযুষ হাজৰিকাক চিণ্ডিকেট চলাবলৈ দিছিলে, কিন্তু চিণ্ডিকেট চলাওঁতে পীযুষ হাজৰিকাই যিমান টকা কয়লা বা আপোনাৰ গৰু ম'হ বা আপোনাৰ শাক পাচলি বা ফল মূল বা আপোনাৰ কি কয় এইটো ম্যানমাৰৰ বাৰ্মিজ চুপাৰীৰ পৰা যিমান টকা দিছিলে, তাৰ পাছত কিছুদিন লাষ্টৰ এবছৰ জয়ন্ত মল্ল বৰুৱাক যেতিয়া চিণ্ডিকেট চলাবলৈ দি দিলে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক বেছিকৈ টকা দিয়া হৈ গ'ল জয়ন্ত মল্ল বৰুৱাই। এতিয়া মানে হিমন্ত বিশ্ব শৰ্মাই গম পালে যে পীযুষ হাজৰিকাই ব্যক্তিগতভাৱে পইচা মাৰিছিলে, এইবুলি গম পালে। সেই গম পোৱাৰ কাৰণে মানে যিহেতু জয়ন্ত মল্ল বৰুৱাই বেছিকৈ পইচা দিছিলে, পীযুষ হাজৰিকাতকৈ চিণ্ডিকেটৰ পইচা বেছিকৈ দিছিলে, গতিকে জয়ন্ত মল্ল বৰুৱাক এইবাৰ বিত্তমন্ত্ৰীৰ দায়িত্ব দিছে, চিণ্ডিকেট কৰিবৰ কাৰণে আপোনাৰ কি কয় এইটো ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্ট দিছে, আৰু সমস্ত চিণ্ডিকেটৰ ঠিকাটো জয়ন্ত মল্ল বৰুৱাক দিয়া বুলি মই জানিবলৈ পাইছোঁ। এইবুলি মই শুনিছোঁ। তো সেইটো কথা মই নাজানো, কিন্তু মই এটা কথা জানো যে যোৱা সময়খিনিত সঁচাকৈ প্ৰেক্টিকেলি যদি কোনোবা এজন দক্ষ মন্ত্ৰী অসম বিধানসভাত, অসম মন্ত্ৰীসভাত আছিলে, সেইজন বেলেগ কোনো নহয়, পীযুষ হাজৰিকা। পীযুষ হাজৰিকাৰ লগত মোৰ সদায় কাজিয়া, কিন্তু তাৰ পাছতো মই সদায় কওঁ যে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ হিচাপে তেওঁৰ যিটো ভূমিকা আছে, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ যিধৰণে মানে আপোনাৰ আগতে বিৰোধীক মানে হেৰি কৰিব খুজিছিলে, মানে ঠাণ্ডা কৰিবলৈ ব্যৱস্থা লৈছিলে, এইবাৰতো বিৰোধীক ঠাণ্ডা কৰিবলগীয়া নাই। এইবাৰ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী দিবলগীয়া কোনো কাৰণেই নাই, কাৰণ এইবাৰ বিৰোধীয়ে নাই। এইবাৰ 22জন নে 24জনে মানুহ নহয় জানো? গতিকে এইবাৰতো কামেই নাই, অকল 24জন মানুহ। গতিকে এই গোটেই ঘটনাটোৰ পৰা এটা কথা বস্তুটো খাটাং হৈছে যে জয়ন্ত মল্ল বৰুৱাৰ যিটো ওজন বৃদ্ধি পাইছে, এইটোৱে হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ হয়তো চিণ্ডিকেটৰ ধন অলপ বেছিকৈ যাব। হাগ্ৰামা মহিলাৰী গোটেই নামনি অসমখনৰ মানে গোটেই অসমলৈ সোমোৱা গোটেই গাড়ীবিলাকৰ ঠিকা দি দিছে, সেইকাৰণে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দিছে BPF। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি অসমলৈ যিমানখন গাড়ী আহিছে, প্ৰত্যেকখন গাড়ীৰ ওপৰতে ইলিগেল অবৈধ চিণ্ডিকেটৰ টেক্স, আৰু সেই চোৱা চিতাৰ দায়িত্ব জয়ন্ত মল্ল বৰুৱাৰ, আৰু জয়ন্ত মল্ল বৰুৱাই পীযুষ হাজৰিকাতকৈ অলপ বেছিকৈ পইচা আনি দিয়াৰ কাৰণে পীযুষ হাজৰিকা ডিগ্ৰেডেড আৰু জয়ন্ত বৰুৱাৰ প্ৰমোশ্যন, এইবুলি মই খবৰ পাইছোঁ। গতিকে এই মন্ত্ৰীসভাখনত এটা কথা খাটাং হৈ পৰিছে যে যিয়ে বেছিকৈ আটাইতকৈ চিণ্ডিকেটৰ মালটো বেছিকৈ গোটাই দিব পাৰিব, তেওঁ ডাঙৰ মন্ত্ৰী হ'ব, আৰু যিয়ে চিণ্ডিকেটৰ মাল বেছিকৈ নিজে খাই দিব, যি মন্ত্ৰীয়ে, তেওঁ ডিগ্ৰেডেড হ'ব। মই বুজি পাইছোঁ সেইটোৱে, আৰু তাৰ বাহিৰেতো মই বেলেগ একো বুজি পোৱা নাই। সভাৰ মজিয়াত এতিয়াও সদস্য হিচাপে শপত গ্ৰহণ কৰা নাই বদৰুদ্দিন আজমলে। আজমলৰ এই নীৰৱতা আৰু পলমক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। শুনো আহক অখিল গগৈৰ মুখেৰে। এইটো বৰ আচৰিত কথা, যে মই যদি শপত নললোহেঁতেন ইমান দিন, মোকতো আপোনালোকে কিমানটা বাতৰি বজালেহেঁতেন। অসমৰ মুখ্যমন্ত্ৰীয়ে যে কি মোক তাচ্ছিল্যসূচক কথা ক'লেহেঁতেন। কিন্তু আজমল ডাঙৰীয়া, যিজন আজমল ডাঙৰীয়াই সদায় বিজেপিক বচাবৰ কাৰণে কাম কৰে,
মই সদায় কৈ আহিছোঁ যে হিমন্ত বিশ্ব শৰ্মা হ'ল হিন্দু সাম্প্ৰদায়িক লিডাৰবিলাকৰ চৰ্দাৰ, হিন্দুত্ববাদীবিলাকৰ চৰ্দাৰ, হিন্দু সাম্প্ৰদায়িকতাবাদৰ চৰ্দাৰ, আৰু বদৰুদ্দিন আজমল হ'ল মুছলমান সাম্প্ৰদায়িকতাবাদৰ চৰ্দাৰ। এই দুইজন চৰ্দাৰ সদায় মিলাই জুলি কৰি থাকে। এই দুইজনে ইজনে সিজনৰ লগত কেমেষ্ট্ৰি মিলাই সদায় চলি থাকে। এতিয়া সেইকাৰণে আশ্চৰ্যজনকভাৱে যে ইমান দিন হৈ গ'ল, এতিয়া দ্বিতীয় ছেশ্যন পাবহি হৈ গ'ল, এতিয়ালৈকে বদৰুদ্দিন আজমলে আমাৰ অসম বিধানসভাৰ শপত গ্ৰহণ কৰা নাই। তাৰ অৰ্থটো হ'ল যে বদৰুদ্দিন আজমলৰ কাৰণে অসম বিধানসভাৰ এই বিধায়কৰ আসনখন ইম্পৰ্টেঞ্চ নাই। তেওঁ কেৱল অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে আৰু কেৱল সম্পত্তি ঘটিবৰ কাৰণে, নিজৰ ব্যৱসায়টো বচাই ৰাখিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ লগত ৱেটটো ৰাখিবৰ কাৰণে, যাতে বেপাৰটো বেয়া নহয়, সেইটো কাৰণে তেওঁ যে অসমৰ ৰাজনীতিক ব্যৱহাৰ কৰিছে সেইটো প্ৰমাণিত হৈছে। আৰু মই এই ক্ষেত্ৰত অসম বিধানসভাৰ অধ্যক্ষক, মোৰ ওপৰততো অনবৰতে এই অধ্যক্ষ জঁপিয়াই থাকে, 7টামান জাপ মাৰে। আগতে অধ্যক্ষজনে মোকতো কথা ক'বলৈ নিদিয়ে, কিন্তু কথা ক'বলৈ নিদিলেও মই কৈ থাকিব পাৰোঁ। এতিয়াতো অধ্যক্ষজনে ডাইৰেক্ট মাইকটো কাটি দিয়ে, নহ'লে বন্ধ কৰি দিয়ে, নহ'লে আপোনাক এতিয়াই একমাত্ৰ এক্সপেল কৰি দিম বুলি কয়। গতিকে সেই এক্সপেল, মোক অনবৰতে এক্সপেল কৰি দিয়া ধমকি দি থকা অধ্যক্ষজনে বদৰুদ্দিন আজমলক এতিয়ালৈকে কিয়নো আচলতে শপত গ্ৰহণ কৰোৱাব পৰা নাই, সেইটো এটা ভাবি চাবলগীয়া ঘটনা। নহয়, মাৰ্চেল বৰুৱাই একচুৱেলি, মাৰ্চেল বৰুৱা আৰু আমাৰ হেৰিয়ে কি কয় আপোনাৰ অংকুমান বৰদলৈ, তেওঁলোক দুইজনে আচলতে বৰলুৰ গছ কটাৰ বিৰুদ্ধে আন্দোলন কৰিছিল, মানে ছবি আঁকিছিলে। গছ কটাৰ বিৰুদ্ধে তেওঁলোকে ভৰলুত এখন ছবি আঁকিছিলে। ছবি আঁকোতে তেওঁলোকক এটেম্প টু মাৰ্ডাৰ, হত্যা কৰিবলৈ উদ্যত হোৱা বুলি, পুলিচক হত্যা কৰিবলৈ উদ্যত হোৱা বুলি কেছ দি তেওঁলোকক 16 দিন নে 17 দিন জেলত থৈ দিছিলে। আৰু মই নিজেই লাগি ভাগি সেই সময়ত মাৰ্চেলক জেলৰ পৰা উলিয়াই দিছিলোঁ আৰু অংকুমানক জেলৰ পৰা উলিয়াই দিছিলোঁ। এতিয়া আকৌ সেই গোচৰটোৰ কেছ অহা বুলি মই জানিব পাৰিছোঁ। কিন্তু মাৰ্চেলক ধন্যবাদ যে অসমীয়া মানুহৰ যি স্বতন্ত্ৰ সত্তা, জুবিন গাৰ্গৰ প্ৰতি যি মৰম, আৰু অসমীয়া মানুহে যে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কেতিয়াও মূৰ তললে নকৰে, নতশিৰ নকৰে, সেই কথাটো আকৌ এবাৰ মাৰ্চেলে প্ৰমাণ কৰি দিলে। গণেশগুৰি উড়ন সেতুৰ পৰা সাৰ্থক জুবিন গাৰ্গৰ ছবি মচি দিয়া আঁৰৰ ৰাজনীতি হওক কিংবা বদৰুদ্দিন আজমলৰ বিধানসভাৰ শপত নোলোৱাকৈ অখিল গগৈ বিস্ফোৰক মন্তব্যই হওক, এই আটাইবোৰ ঘটনাই প্ৰমাণ কৰে যে অসমত ৰাজনীতি এতিয়াও এক অত্যন্ত সংবেদনশীল আৰু চৰ্চাৰ মুখৰ পৰ্যায়ত উপনীত হৈছে। এই সাংবিধানিক বা অসাংবিধানিক এই আটাইবোৰ বিষয়ৰ ওপৰত আপোনাৰ নিৰপেক্ষ মতামত কি? আমাক নিশ্চয় জনাব।